নমস্কাৰ জীৱন চাৰণৰ বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'ত শিকিম এটা ধুনীয়া কুৱেশ্যন। এই কুৱেশ্যনবিলাকৰ এনচাৰবিলাক কেনেকৈ কৰা হয় আমি তাৰ বিষয়ে আজি শিকিম। তো ফাইণ্ড দ্য ৰেজিষ্টেঞ্চ আৰ। ইয়াতে আৰ ৰেজিষ্টেঞ্চটো আমি উলিয়াব লাগে, এই আৰ ৰেজিষ্টেঞ্চটো। আৰু এইটো আমাৰ এটা সজ্জা দিয়া আছে। এইটো এইচএছ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট ইয়াৰে হওক বা ছেকেণ্ড ইয়াৰে হওক, বিশেষকৈ ছেকেণ্ড ইয়াৰৰ কাৰণে। ইয়াতে কি দিয়া আছে, এটা সজ্জা দিয়া আছে আৰু আৰ্থিং কৰা আছে দুফালে। এতিয়া আৰ্থিং কৰিলে আমি ক'ব পাৰোঁ যে দুফালে এইফালে হৈছে পটেঞ্চ ডিফাৰেঞ্চ 0 ভোল্ট 0 ভোল্ট। যিহেতু আৰ্থিং কৰা আছে আমি দুফালে 0 ভোল্ট 0 ভোল্ট লিখিব পাৰোঁ। এতিয়া আমি কাৰেণ্টৰ ডাইৰেকশ্যনটো এনেকৈ দিয়া আছে আৰু কাৰেণ্টৰ ভেলু দিয়া আছে। এইটো তোমালোকে লিখি ল'বা, মই লিখিব থাকি গৈছে। I = 1 এম্পিয়াৰ। 1 এম্পিয়াৰ এনেকৈ ডাইৰেকশ্যনত যাই আছে। যেহেতু এনেকৈ কাৰেণ্টটো যাই আছে, গতিকে আমিও এনেকৈ যাম। গতিকে আমিও ইয়াৰ পৰা এইটোলৈকে যাম। এইখিনি জেগাৰ পৰা আমি এনেকৈ যাই এইখিনি জেগা পাম। গতিকে আমি পোনপ্ৰথমে লিখিছোঁ, তোমালোকে জানাই হয়তো এইখিনিৰ পৰা এইফালে যাই আছে, মানে এইটো হয়তো বেছি। সদায় কাৰেণ্ট বেছি ভল্টৰ পৰা কম ফালে গতি কৰে, গতিকে বেছিৰ পৰা কম ফালে যাব। গতিকে সেইকাৰণে এইফালে গৈছে। গতিকে বেছিৰ পৰা এইখিনি মাইনাছ কৰি গৈ থাকিলে বা প্লাছ কৰি মাইনাছ কৰাৰ ক্ষেত্ৰত মাইনাছ কৰিব লাগিব, প্লাছ কৰিব লাগিলে প্লাছ কৰিব লাগিব, মুঠতে এইখিনিক আমি যাব লাগিব। গতিকে আমি পোনপ্ৰথমে 0 ভোল্ট লিখিছোঁ। 0 ভোল্টৰ পৰা আমাৰ 2 ওহম ৰেজিষ্টেঞ্চ আছে। ৰেজিষ্টেঞ্চে কাৰেণ্টটো কি হ'ব, অপচয় কৰিব, বয় কৰিব। গতিকে মাইনাছ হ'ব। মাইনাছ হ'লে V = IR। গতিকে ভোল্ট কিমান হ'ব, এইটো ক্ষেত্ৰত প্ৰবাহ আমাৰ যাব। V = IR হ'লে 2, গতিকে 2। বেটাৰীৰ এইটো আমাৰ নিগেটিভ টাৰ্মিনেলটো আগত আছে, তাৰপিছত পজিটিভ। এনেকৈ থাকিলে আমাৰ কি হয়, পজিটিভ হয়। তাৰপিছত মাইনাছ আৰ, এই আৰ ৰেজিষ্টেঞ্চ আৰ খাব। নেক্সটটো আমাৰ আছে 4 × 1 - 4 = 0। অৰ্থাৎ 0ৰ পৰা আমি 0 পাম। এইখিনি আমি গ'লে 0 পাম, এইটো কথা মনত ৰাখিবা। এতিয়া আমি চাম এইখিনি R = -R মাইনাছ এইটো কিমান হ'ব, -6 + 12 হ'লে তোমালোকৰ ইয়াতে +6 = 0 +6। গতিকে R ৰেজিষ্টেঞ্চটো -R = -6। এইফালে গ'লে পজিটিভটো নিগেটিভ হ'ব। গতিকে R = হ'ব 6 ওহম। এইটো হৈছে তোমালোকৰ থুলমূল এনচাৰ। বহুত বেছি ইম্পৰ্টেণ্ট আৰু বহুত বেছি থুলমূলকৈ কৰা হৈছে। 1 নম্বৰৰ কাৰণে আহিব পাৰে, কেতিয়াবা হয়তো 2 নম্বৰৰ কাৰণে আহিব পাৰে। 2 নম্বৰ কৰিব আহিলে তোমালোকে লিখি ভালকৈ দেখুৱাই দিব লাগিব। বাকী 1 নম্বৰৰ কাৰণে আহিলে এনেকৈ কৰি দেখুৱালেও হ'ব। নিশ্চিতভাৱে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।